বলো ও কি করছে ভাই কি করবি আর ঠান্ডা বতর রোদ পড়েছে অলপ বহ বহ ও মানে হেৰি কথা এটা হ'ল নহয় কি কথা এ ও কি কথা মানে আমাৰ মইনা এইবাৰ স্কুটি পাব নহয় যোৱাকালি কিবা অটিপি নাই কি সেই বিচাৰি আছিলো আৰু তহঁতৰ আপাৰ কি হ'ল ও গৰু ফেল কৰাত লাগি হে এতিয়া আৰু কি ক'ব আৰু একো নাই আৰু কি ফেল নকৰি পেলাই কি হ'ব য'ত পুতৰ গাই তত পুতৰে তোৰ পুতৰৰ কাৰণে মোৰ চলি বেয়া হ'ল নহ'লে সিও ৰিজাল্ট ভাল কৰলা গৈ মামাৰ স্কুটি পালা গৈ নিজৰ চাকাল ভাল হ'লে বেলেগৰ বাৰীত ঘাঁহ খাব নাযায় আগে নিজৰ চলিক ঠিক কৰি ল পিছত বেলেগৰ চলিৰ কথা কবি হ'ব হ'ব তই বেছি লেকচাৰ দিব নালাগে হ'ব দে তই বেছি লেকচাৰ দিব লাগে কালি তোৰ আগে স্কুটি ঘূৰি যা 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 ঘূৰাবি যা যা ও মইনা কি হৈছে দেখা নাই নেকি তই মই কি কৰি আছো বাপ্পা ঐ খুদবেও নৰি নেকি কিনকে উঠাটো আৰু তোৰ স্কুটিখন কোনদিনা দিব স্কুটিখন কোনদিনা দিব মানে কালি ফোন কৰি কিনে অটিপিটো খুজিছি ৰ দিবই কিদিনতে হয় নেকি তইতো চলাবা নাজনা স্কুটিখন মৰে হ'ব দে স্কুটি চলাবা নাজনিলো কি হ'ল ঠিকেই সেই বুলি তোক স্কুটি লাৰবা দিম হেগলা সপোন দেখি লাভ নাই নেটলি হ'ব নেকি তই মোৰ যি মোবাইলটো টিপি থাকা তোক মই কিবা কওঁ নেকি কি হৈছে স্কুটি ঘৰ পোৱাই নাই তাক স্কুটি লাগা হলে মনত কচোন তোক যি পঢ়িবা দিছিলো তই কি কৰিছিলি মই পঢ়িছিলোৱে ভালকে মই এতিয়া স্কুটি নাপলো মই কি কৰিব লাগে আৰু সেই বুলি কি মোক স্কুটিখন এতিয়া লাৰবা নিদিলি হ'ব নেকি লাৰবা নিদিলে হ'ব মানে স্কুটিখন হৈছে বইনেৰে গতিকে আগে বইনেৰে চলাব তাৰপিছত মই চলাম আৰু তাৰপিছত যদি অলপ কিবা সময় ৰয় তই চলাবি এখনি সময় ও দেউতা ইয়াক কিন্তু মই গাড়ী লাৰবা নেদো দে ইজি হাকিনা বস্তু মোৰ গাড়ীখন একদিনতে বিদান মাৰব ও নো সুৰা তো কমাই ভাগৰ বস্তু কোনে কাঢ়ি নিবয়ে পাম দে চিন্তা নকৰবি যো যো হলে সোনকালে যো কিবা কৈছিলো না মই তিনজন যাবা নালগে বুলি লাচন মান গটাই খেদে মান দিমু ইমান গটাই লাচন মান থাকা মহান ব্যক্তি নহয় দে তয়ো কুকুৰ মেকুৰীটা লাগবাৰ হলে নেকি ও মুন্না গাড়ীখন কিন্তু মস্ত ধুকা দে মৰম লগা গাড়ীখন হে দে তই নাম ইটা বা লেভেল লিবাৰ হলে দে হাও চাবি পাত লৈ দিয়া লোন তাক চলাং বুলি ভাবছিলো বাবা তবে কি এক মইনাৰ পৰা চাই পেলাং সু মোক স্কুটিখন নামান শিকি দিছো এই বুঢ়া বয়সত স্কুটিখন নালগে নেকি তই আকো নয়া অলপ শিকি দিবি আকো নে চলাম মই যো যো ও কি কৰিব লাগিব তাকো কি কৰিব লাগিব মানে চাবি পাত এই ফুটাটো ঘৰে দি পেলাই ঘূৰে দিবি আকপা হয় নেকি ঘূৰে দি ইনকে ঘূৰে দি তাৰপিছত দি পেলাই এটলা টানি ধৰ টানি ধৰ ধৰি পেলাই এই চুইচটো ইনকে দি পেলাই এটলাকে ঘূৰে দিবি এটলা হয় নেকি Wah, Papa, dorang tu. Oh, si Jazi. Wah, Papa, break dal mar. Oh, tok mau break kota kau pari gisu. Wah, lah break lain ke tani deh. Papa, aku tak kena kagla. Salah, tu khai mar bidu nih. Eta kam kor. Mau ak pak tu kure leu, jo, tu salah mana lagi jo. ও সিজা ব্রেকডাল লাগা নাই দুনে কি করু এটা সে জাফাদার মারাই গেলাম ভাই দে ব ওটা কি হইছে তো ওই সিজোরিয়া বাবরা বসিমুগি ও দাদে তো না দুদু কি সুন্দর ওত কি হল ওত কি হইছে বলে এ মরদ নহয় মুখ স্কুটি পুরা বানি ফেলে মাইছি ও মো স্কুটি খান তুই কো নাই এ থেপসি মানু মরি যাবা দছি তাইর স্কুটির খবর লবা দছি এ কথা নহয় গণ কথা আনবা লাগবো কালি আনি কিনে স্কুটিখন বনাবা লাগবো নহলে আৰু অক্সিজেন হ'ব বাছা এ শুনি হাও তুই হইছিলু দে হইছি বড় হইছিলু আহ মানে গণনা তো কত করব
ঘটনাটো ক'ত পৰিব মানে এই মন্দিৰৰ সন্মুখতে ক'ত দিওঁ তো পাৰি ভাল হ'ব জাগাটো বঢ়িয়া জাগা এটা কাম কৰক তই প্লাষ্টিক এখন আনক দিয়ক হ'ব দিয়ক আনো দিয়ক কামটো আৰম্ভ কৰোঁ হেৰি আপুনি বহকচোন অলপ আহকচোন মানে হ'ব দিয়ক আছোঁ ইয়াতে কি যাবা লাগব একো আজি স্কুটিখনো আনিলো দাদাইতো এতিয়া শিকিও নেদে কেনেকৈ চলাব পাৰি কিবা চাই স্কুটি শিকাৰ সহজ পদ্ধতিৰ ভিডিঅ' স্কুটি শিকাৰ সহজ পদ্ধতিৰ ভিডিঅ' দেও হৈছি চাহ দিকে যা অলপ চা দেও আনছো দিয়ক শুনলক আনছি দিয়ক কামটো আৰম্ভ কৰোঁ ন দিয়ক দিয়ক দেৰি কৰি ৰাস্তাই ময়োতো বহি ল'ম নাই বাকী গাঁৱৰ মানুহ চানুহ মাতা নাই নেকি গাঁৱৰ মানুহ চানুহ মাতা নাই দিয়ক পইচা পাতিও নাই স্কুটিখন কি গাঁৱৰ মানুহ মাতি ঘৰৰ মানুহকেইটাই দিয়ে ক'ত থৈ দিয়ক দেখক ঠিকে আছে দিয়ক বাকী আপোনালোকে স্কুটিখন কিমান সময়ত লৈছিল কোনবাৰ আছিল আৰু তাৰিখটো কি আছিল আপুনি কৈ দিয়ক মোক বাৰটো হৈছিল আপোনাৰ শনিবাৰ আৰু তাৰিখটো হৈছিল আপোনাৰ মাঘৰ 6 তাৰিখ আৰু সময়টো সময়টো 12:35 আনিছিল 12:35 আৰু আপোনালোকৰ স্কুটিখন কাৰ হাতেদি গ্ৰহণ কৰিছিল আৰু গ্ৰহণ কৰা মানুহজনে কি বস্ত্ৰ পৰিধান কৰি আছিল সেইগিলাখনো ক'ব লাগব হেৰি গ্ৰহণ মানে আমাৰ বাবাই গ্ৰহণ কৰিছিল ৰ'ব আৰু কলা বস্ত্ৰ পিন্ধি আছিল কলা বস্ত্ৰ শনিবাৰ আপোনাৰ শনি লাগছি কি কয় দেও শনি লাগছি কি কৰিব লাগব তে এতিয়া আইছি ৰলাই না আস্তেকে ফিরে দে দেখছি না কলা জায়গা লইছি শনি লাগছি আপনার ভালকে আপনি এটা কাম করবা লাগবো 501 টাকা দিবা লাগবো শনির পূজা এখন করবা লাগবো হ'ব দক দেও ফাদার কি 501 টাকা দিবা লাগে আমার এই শনি মন্দিরত যাই ফেলে অলপ মিঠা তেল দি লিব দে নাচ না পাই ফেলে ঠগাবা আইছি এটু কোনি এতুয়ে দক মোৰ লৰাটো হয় নেকি ইয়াৰ বিধান মই ভালকে মাৰবা দিয়ক গণক সোনকালে আৰম্ভ কৰক লেকচাৰ মাৰ ঠিক পেনালগে করো রব শান্তি আপনার কিন্তু শনি কলা দিচ্ছিল পিছত মোক লগতো নাজে দক দক কিবা এটা কৰক আপুনি কিবা এটা কৰক মানে গাড়ীখন ৰঙা ন হয় ৰাখিটো হল আপোনাৰ সিংহ ৰাখি খুব উগ্ৰ এক কন্ট্ৰল কৰাটো সহজ নহব আৰু আপোনাৰ অস্থিটো হল ঘোঁৰাৰ অস্থি বায়ুৰ আগত দাঁড়ব এৰোপ্লেনো পাত্তা নাপাব গাড়ীখন দেখোন দেখাত এক্সিডেণ্ট হ'ল ভাই 501 টাকা নিতে ন একো দিছোঁ শিক্ষাটো মই বাকী মেধি এটা বহুত ডাঙৰ কথা হ'লে কি বা এই গাড়ীখনত 2-1 দিনৰ ভিতৰতে এক্সিডেণ্ট হ'ব লগা আছিল হৈছে যোৱাকালি এটা এক্সিডেণ্ট হৈছে নহয় হৈছে না মোৰ গণনা কিন্তু কেতিয়াও ভুল নহয় আপোনালোকে এতিয়া শনিৰ পূজাখন নকৰিলে এটা কাম কৰিব লাগিব কি বা কওক দেও এই গাড়ীখন হয়তো মহিলা মানুহ চলাব পাৰিব নহলে বিবাহিত পুৰুষে যদি এই গাড়ীখন অবিবাহিত পুৰুষে চলে তেতিয়াহ'লে এক্সিডেণ্ট হোৱাটো 100% কনফাৰ্ম হ'ব তো কথা নাই আমাৰ মইনি আৰু মই চলাম আমাৰ বাবাক চলাব নালাগে তেতিয়াহ'লে কথা নাই শনিৰ পূজাখন নকৰিলেও হ'ব হ'ব তো দেও 501 টাকাটো মই দিম দক আপুনি শনিৰ পূজাখন কৰক নহয় বাবা তোক মই 10:15 কৈছিলো এতিয়া 10:20 হ'ল এই 5 মিনিটত বহুত বস্তু বদলি গেল বৃহস্পতিটো 5 মিনিট আগত তুংগত বহি আছিল এতিয়া তলত নমি গেল এতিয়া যদি তই শনিৰ পূজাখন কৰা 1000 টাকা দিবা ইয়ো কম বস্তু নাছে এতিয়া 500 টাকাটো নেদাং বুলি কয় দেখি ভাল খেলা খেললাক 1000 টাকা লাগা হ'ল তাক বাবাই আৰু পাংগা ল'বা নৰা দিম দক দেও দে যদি কথা নাই মই পূজাখন আৰম্ভ কৰোঁ হয় দে ক'ত যায় মই অলপ বজাৰত দেখি দিবা আৰু কত যাব না তই মোৰ এতিয়া কাম আছে চাও গুছ কিয় নাইনো কৰাই ইমান সাজি গাছি ইমান তাড়াতাড়ি ক'ত যায় আজি এটা কামে কৰোঁ ৰ আজি পিছে কৰি চাওঁ মাছ কুটিয়াম বঢ়িয়া লাগছি নালগিব কিয়া স্কুটি গান মোৰ হে ইটাৰ ভালে হ'ব দা ক'ৰবাত গেলি তোমাৰ গাড়ীখন দিব পাৰিম কাও খুজি শিকবা নাংগে সেইকাৰণে তই ভালকে পঢ়িছো স্কুটিখন কৰ কাৰণে বাহ এই গাছৰ তলত লিলিমাই হা তেল ভৰা মই স্কুটি চলাবি তই মোক হ'লে স্কুটিখন চলাবা নেদা আৰু ইয়াৰ কাৰণে পঢ়ি স্কুটি লৈছা তই আজি তই ঘৰত আৰু ফাদাৰক যদি লগাব নোৱাৰো মোৰ নামো পুষ্প নহয় দাদা তই কিয় নকৰা দেউতাক মোক মাৰিব কথাই তই কলি দেউতাই হয় নেকি তেতিয়াহ'লে তই এটা কাম কৰিব লাগিব কি কাম কৰিম দে তেতিয়াহ'লে খোজকাঢ়ি যা স্কুটিখন মোক লাগিব ফুৰবা যায়
তাৰ মচান মোৰে ঘৰৰ স্কুটি ময়ে চলাব বনাই তো ভিডিঅ'টো একদম শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ আৰু আমাৰ এই ভিডিঅ'টো দ্বিতীয় খণ্ড আহি আছে তো আপোনালোকে চাবাকলৈকে সাজু হৈ থাকক আৰু ভিডিঅ'টো চাই কেনেকৈ ৰায় পালাক আপোনালোকে জনাব যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব